আপোনালোকৰতো এবাৰ এই ওচৰৰ পুখুৰীত সৰু ল'ৰা ছোৱালীবোৰ পৰি পেলাই মৰিছে ন? আমাৰ ইয়াতহে নাই মৰা। সৰু পুখুৰী আছে, চাব। এইফালে দৰ্জাই দিয়া কিমান মানুহ আছিলে? মোটামুটি 30 মানুহ আছে। হেৰি আপোনালোকে দেখিছে যে কচুতলিত ইতিমধ্যে যি উচ্ছেদিত পৰিয়াল তেওঁলোক নিজৰ নিজৰ জেগালৈ গৈছিলে, নিজৰ তেওঁলোকৰ অৰিজিনেল জেগালৈ গৈছিলে। ইতিমধ্যে প্ৰায়খিনি মানুহ গ'লেই আৰু শেষেই হ'ল। কিন্তু এনেকুৱা হৈছে যে মহামান্য মানে উচ্চতম ন্যায়ালয়ৰ যিটো মানে স্থিতাৱস্থা যিটো মানে নিৰ্দেশনা আহিছে, সেই নিৰ্দেশনাটো লৈ পেলাই তেওঁলোকে আকৌ বেলেগ এটা গেম খেলিব বিচাৰিছে যে ইয়াত তেওঁলোকে থাকিব পাৰিব, সম্পূৰ্ণভাৱে নিৰ্দেশন মানে আইনে নিৰ্দেশনা দিছে, থাকিব মানে অসুবিধা নাই বুলি পেলাই ইয়াত যিবিলাক মধ্যভোগী মানুহ আছে সেই মধ্যভোগী মানুহবোৰে তেওঁলোকক ইয়াত মাতি আনিছে বা থাকিবৰ কাৰণে মানে উৎসাহ জনাইছে। তাৰ কাৰণে তেওঁলোকে নতুনকৈ আকৌ ক'ৰবাত কেম্প পাতিছে, নতুনকৈ তেওঁলোকে কোনোবা তম্বু পাতিছে বা টিং ঘৰ বনাই তেওঁলোকে থাকিব বিচাৰিছে বা মানে তেওঁ লেট্ৰিন বা পকা ঘৰ বনাবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য বিষয় আৰু এইটো এটা আমাৰ কাৰণে মানে অত্যন্ত মানে উদ্বেগজনক বিষয় যে ডিমুৰিয়াত আকৌ যদি এনেধৰণৰ আকৌ সংঘাত এটা আহে বা যিসকল মানুহ গৈছে তেওঁলোকে যোৱা মানুহখিনি যাব নিদি পেলাই তেওঁলোকক সঠিকভাৱে তেওঁলোকক যাব নিদি পেলাই আকৌ যদি এই ধৰণে উচতনিমূলক কথা কৈ তেওঁলোকক আনে, তেনেহ'লে সেই জনসাধাৰণ বা সেই সাধাৰণ পিপুলবিলাকে আৰু কষ্ট এটা পাব, য'ত প্ৰশাসনে মানে কঠোৰভাৱে দমন কৰিব বা উচ্ছেদ কৰিবৰ কাৰণে আকৌ বাধ্য হ'ব। আমি প্ৰশাসনক দাবী জনাইছিলোঁ যে যিসকল ব্যক্তি পুনৰ ইয়ালৈ ঘূৰি আহিছে বা ঘৰ বনাইছে এইসকলক অতি শীঘ্ৰে তদন্ত কৰিব লাগে আৰু তদন্ত কৰি পেলাই তেওঁলোকক ইয়াৰ পৰা উচ্ছেদৰ দায়িত্ব আকৌ ল'ব লাগে। মাজে মাজে আপোনালোকৰতো এবাৰ এই ওচৰৰ পুখুৰীত সৰু ল'ৰা ছোৱালীবোৰ পৰি পেলাই মৰিছে ন? আমাৰ ইয়াতহে নাই মৰা। সৰু পুখুৰী আছে, চাব। এইফালে দৰ্জাই দিয়া কিমান মানুহ আছিলে? মোটামুটি 30 মানুহ আছে।